কথা কেইটামান লৰাই এজনী ছোৱালীক জোকাৰি বহুত অশান্তি দি আছিল আৰু তাই সেই অশান্তি সহ্য কৰিব নোৱাৰি এদিনাখন দণ্ডিত জাপ দিলে আৰু সেই জাপ দিয়া এজন মানুহে আঁতৰৰ পৰা দেখি আছিল ছোৱালীজনী নদীত জাপ দিয়া দেখি মানুহটোৱে ভয়তে কিবা কিবি গাবলৈ ধৰিলে আৰু মানুহজনো নদীত জাপ দি ছোৱালীজনী বচালে আৰু এই গোটেই ঘটনাটো এজনী ভুতুনিয়ে গছৰ ওপৰৰ পৰা দেখি আছিল মানুহটোৰ সেই দয়ালু স্বভাৱটো দেখি পেলাই ভুতুনিজনীয়ে ভাবিবলৈ ধৰিলে আৰু তাৰ প্ৰেমত পৰিল তাই এজনী সুন্দৰ মহিলালৈ ৰূপান্তৰিত হৈ গ'ল আৰু তাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত কৰিলে আৰু সিহঁতৰ বিয়া হোৱাৰ কিছুদিনৰ পিছতে এজনী ধুনীয়া কন্যা সন্তানৰ জন্ম হয় এফালে দেউতাকে ছোৱালীজনী পাই ইমান সুখী হয় কিন্তু সেই মাকৰূপী ভুতুনিজনীয়ে মনে মনে বহুত ভয় খাই থাকে আৰে ৰমলা চোৱা না ভগৱানে আমাক ইমান ধুনীয়া ছোৱালী এজনী দিছে ৰমলাই মনতে ভাবিবলৈ ধৰে মই মোৰ শক্তি যেনে তেনে লুকুৱাই ৰাখিছোঁ কিন্তু মোৰ ছোৱালীটো ডাঙৰ হ'লে তাইৰ শক্তি লুকুৱাই ৰাখিব নোৱাৰিব গাঁৱৰ মানুহে গম পালে এইটো বৰ ডাঙৰ কথা হ'ব আৰু সেই চুৱেলৰূপী মাকজনী ছোৱালীজনী বহুত সোনকালে আন কেঁচুৱাতকৈ ডাঙৰ হৈ যায় সেই ছোৱালীজনী বহুত গুণ্ডা প্ৰকৃতিৰ হয় তাইৰ লগৰ ল'ৰা ছোৱালীবোৰক মাৰপিট কৰে আৰু কিছুমানক ডিঙিত ধৰি দাঙি মাটিত পেলাই দিয়ে সেই ল'ৰাটোৰ চিঞৰৰ মাত শুনি চুৱেলৰূপী মাকজনী ছোৱালীজনীৰ ওচৰলৈ গৈ সেই ল'ৰাটোক ছোৱালীজনীৰ পৰা বচায় অৰে মৰিলো আজিৰ পৰা মই নেখেলোঁ আৰু মৰিলো জেচমিন মই তোমাক মানা কৰিছিলোঁ নহয় তুমি ল'ৰা ছোৱালীৰ লগত কাজিয়া নকৰিবা বুলি কাজিয়া নাই কৰা মা মই তাক চুইছিলোঁহে কিন্তু সি মৰিলো বুলি কৈ চিঞৰিব ধৰিলে মাজনী তুমি বেলেগ ল'ৰা ছোৱালীৰ নিচিনা নহয় তুমি ইহঁততকৈ বহুত বেলেগ হয় মই ইহঁততকৈ কি বেলেগনো মা কিন্তু মাকে ছোৱালীজনীক উত্তৰটো নিদি ঘৰৰ ভিতৰলৈ হাতত ধৰি লৈ যায় এদিনাখন জেচমিনৰ মাকে জেচমিনৰ চুলি বান্ধি আছিল মাম্মা আজি মোৰ দুডাল বেনি গাঁঠি দিবাচোন মাজনী তোমাৰ দুডাল বেনি গাঁঠিবলৈ হোৱা নাই নহয় তোমাৰ চুলি এতিয়াও বহুত ছুটি হৈ আছে ৰাতি হ'ল মাংঘত শুই পৰিল আৰু তেতিয়াই ওচৰৰ মানুহ ঘৰৰ পৰা বহুত ভয়ানক শব্দ আহিবলৈ ধৰিলে কোন ক'ত আছা মোক বচোৱা কোনোবা দুষ্টই আন্ধাৰে মোৰ চুলিখিনি লৈ গ'ল মই টপা হৈ গ'লো মই এতিয়া মানুহৰ সন্মুখলৈ কেনেকৈ আহিম মোক কোনোবাই বচোৱা আৰে ৰমলা শুনাচোন কোনোবা বৰ বিপদত পৰিছে যেন লাগিছে কোনোবাই বাহিৰত বৰ বেয়াকৈ চিঞৰিছে আপুনি ৰ'ব মই এপাক চাই আহোঁ সেই বুলি কৈয়ে ৰমলা মানুহঘৰৰ ফালে যায় হাই আৰে তোমাৰ এইবোৰ কেনেকৈ হ'বলৈ পালে আৰু তোমাৰ মূৰৰ চুলিবোৰ ক'লৈ গ'ল আৰে বাইদেউ আপোনাকনো কি ক'ম কোনোবা দুষ্টই আন্ধাৰ সুযোগ লৈ মোৰ মূৰৰ চুলিখিনি লৈ গুচি গ'ল আৰু তাৰ পৰা আহিয়ে ৰমলা জীয়েকৰ ৰুমলৈ গ'ল আৰু জীয়েকক তাত শুই থকা দেখিলে মাক অহাৰ অলপ পাছতেই ৰাতিপুৱাল আৰু তাই মাকৰ ওচৰলৈ আহি ক'লে মা আজি তুমি মোক দুডাল বেনি গাঁঠি দিবই লাগিব মই নামানো আৰে মাজনী মইতো তোমাক কালি কৈছিলোঁৱেই দেখোন তোমাৰ চুলি এতিয়াও বহুত সৰু হৈ আছে এদিনাখন মাকে তাইৰ চুলিখিনি ফনিয়াবলৈ ধৰে আৰু আচৰিত হৈ যায় আৰে এই চুলিখিনি কেনেকৈ ইমান দীঘল হ'ল এই ৰহস্যটো মই বিচাৰিবই লাগিব আৰে মা চুলিখিনি সোনকালে বান্ধা আকৌ অঁ বান্ধিছোঁ মাজনী মই চিন্তা কৰিছোঁ তোমাৰ চুলিখিনি কেনেকৈ ইমান দীঘল হ'ল বেনি গাঁঠি ছোৱালীজনী খেলিবলৈ বাহিৰলৈ ওলাই যায় সেইদিনাও ৰাতি সেই গাঁওখনৰ পৰা ভয়ানক শব্দ আহিবলৈ ধৰে আৰে কোন ক'ত আছা চব ওলাই আহা কোনোবাইতো মোক বচোৱা আজিও সেই দুষ্টতে মোৰ চুলিখিনি লৈ গ'ল মোক টপা কৰি দিলে মোক টকলা কৰি দিলে হেৰি উঠকচোন উঠক মোৰ চুলিখিনি আকৌ লৈ গ'ল চাওকচোন উঠক পিছদিনা ৰাতিপুৱা শুই উঠি ছোৱালীজনী যেতিয়া মাকৰ ওচৰলৈ আহে মাক আচৰিত হৈ যায় পিছদিনা যেতিয়া তাইক খেলিবলৈ যায় গাঁৱৰ সেই টপা মানুহকেইজনীয়ে তাইক সন্দেহ কৰে আৰু ইজনীয়ে সিজনীয়ে ক'বলৈ ধৰিলে আৰে এই চুলিখিনিতো বহুত ছুটি আছিল কেনেকৈ ইমান দীঘল হ'ল কিবা এটাতো ৰহস্য আছেই গাঁৱৰ মানুহবোৰৰ কথা শুনি মাক দৌৰি দৌৰি আহে আৰু তাইক ঘৰলৈ লৈ যায় আৰে ৰমলা চোৱাচোন গাঁৱত মানুহবোৰৰ কি হৈছে বাৰু ইজনীৰ পিছত সিজনী মানুহৰ চুলিখিনি নাইকিয়া হৈ গৈছে মোৰ কিন্তু ভয় লাগিছে সিহঁতি কথা পাতি থাকোঁতে গাঁৱৰ কেইজনমান মানুহে হাতত লাঠি লৈ সিহঁতৰ ঘৰৰ ফালে আগুৱাই আহিলে আৰে অ' ৰমলা দৰ্জা খোলা আৰু বাহিৰলৈ ওলাই আহা আজি আমি তোমালোকক শুদাই নেৰোঁ তোমালোকে ঘৰত চোৰেল পুহি ৰাখিছা
আৰু তোমালোকে আমাৰ গাঁৱৰ মানুহৰ চুলিবোৰ কাহি কাহি লৈ গৈছা। নহ'লে তোমাৰ ছোৱালীৰ চুলি কেনেকৈ ইমান দীঘল হ'ব? শুনাহঁত, যেতিয়ালৈকে আজি ইহঁতি ওলাই নাহে আমি তেতিয়ালৈকে ইয়াৰ পৰা কিন্তু নাযাওঁ। আজি ইহঁতক এসেকা দিহে এৰিম। আৰে তোমালোকৰ কি হৈছে? আৰু তোমালোকে এনেকৈ আমাৰ ঘৰত হাই হুলস্থুল কৰিবলৈ কিয় আহিছা? আমি কি দুখ কৰিলোঁ? সোনকালে কোৱা আৰু ইয়াৰ পৰা গুচি যোৱা। কথাখিনি কৈয়ে জেচমিনৰ বাপেকে হাতত লাঠি এডাল লৈ বাহিৰলৈ ওলাই যায়। কিন্তু গাঁৱৰ মানুহে জেচমিনৰ বাপেকৰ একো কথাই নুশুনে আৰু পিটিবলৈ আৰম্ভ কৰিলে। মাৰ ইয়াক, মাৰি মাৰি ইয়াক মাৰি পেলা। ইহঁতি ঘৰত ভুতুনি পুহি ৰাখিছে আৰু আমাৰ গাঁৱৰ মাইকী মানুহৰ চুলিবোৰ কাঢ়ি নিছে। বাপেকক মাৰি থকা দেখি জেচমিনে তাই আচল ৰূপলৈ আহি যায়। এজনী ডাঙৰ চোৰেল হৈ সকলোকে ভয় খুৱাবলৈ ধৰে।